Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ' আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ভালে আছোঁ আপোনালোকে সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু গা পা ধুই পেলাই আজি মানে বতৰটো ডাৱৰীয়া হৈ আছে ৰাতিপুৱা ৰ'দ ওলাইছিলে এতিয়া মানে পুৰা ডাৱৰীয়া হৈ আছে দেই ব্লেংকেট ৰ'দ দিলোঁ আৰু ৰ'দে নাই এতিয়া উঠাই লৈ আহিব লাগিব আৰু দেউতা বজাৰ আনিছে এতিয়ালৈকে ৰাতিপুৱাৰ কাৰণে ভাতে বনোৱা হোৱা নাই কাৰণ ঠাণ্ডাৰ কাৰণে মানে দেৰিকৈ গা ধুইছোঁ আৰু 11:30 পাৰ হৈ গৈছে দুপৰীয়া কাৰণে একেবাৰে বনাম আৰু দাদা আহিলে দেউতা মানে ৰাতিপুৱাই চিৰা মুড়ি গাখীৰত খাই মেলি ক'লে দাদা মানে চিৰা মুড়ি গুড় পানীৰে মিলাই খালে আৰু মই চাহ কিবা খালোঁ আৰু মোৰ কাৰণে টেনশ্যন নাই বন আছিলে বন খালোঁ চাহ খালোঁ সেইবোৰে খালোঁ পেট ফুল হৈছে আৰু মাফালে গা পা ধুই মেলি পূজা দি মেলি ল'লে অলৰেডি মানে আজি যিহেতু মঙলবাৰ নিৰামিষ আমাৰ ঠাণ্ডাৰ কাৰণে মানে কামে ধৰিব নোৱাৰা হৈছে আৰু টেংকিৰ পানী ইমান ঠাণ্ডা তো বলক পাকঘৰত গৈ আগতে ভাত আৰু অকণমান যাওঁ মানে চাউল কি ভাজি কৰোঁ মাৰো হৈ গৈছে যেতিয়া যাই মই অকণমান ভাত আৰু গাখীৰখিনি গৰম কৰোঁ তাৰপিছত লাহে লাহে মা যাব আৰু মোৰ কামখিনি মই কৰি থাকোঁ আৰু তো যি নহওক আজি ব্লগ তেনেকৈ ষ্টাৰ্ট কৰিছোঁ তাতে ভাইসকলকে দিনটো কি হয় কিন্তু দেখুৱাব চেষ্টা কৰিম তো বলক পাকঘৰত গৈ লগ পাই আছোঁ আৰু এতিয়া চব্জি কাটি আছোঁ এই আধা কাটিলোঁ আৰু এই মটৰখিনি হ'ব বন্ধাকবিৰ লগত আৰু এয়া কাটিবলৈ আছে আৰু ঢেৰ চব্জি ঢেৰ তো কাটি বাছি লওঁ গাৰ্গী গৈছে দেউতাৰ লগত ফুৰিবলৈ তো মাইফালে বনাইছোঁ দালি ভাত হৈ গৈছে ভাত মই তেতিয়াই বনাই দিলোঁ দালি হৈ আছে আৰু অকল ভাত বনাইছোঁ আৰু ৰঙালাও ভাজি কৰিছিলোঁ হৈ আছে চব্জিখিনি পটাপট কাটি মেলি দিওঁ আৰু গাৰ্গীৰ কাৰণেও খানা ৰেডি কৰিব লাগিব নহয় গান লগাইছে যে গান নাচি আছে দেউতা আৰু দাদা হাঁহি হাঁহি পাগল হৈ গৈছে ডান্স চাই তাই ছাগলী বতৰটো পুৰা ডাৱৰীয়া হৈ আছে A few moments later. Hey guys, good evening সকলোকে বহুত নমস্তে আকৌ লগ পালোঁ আৰু এতিয়া পাকঘৰত মা মানে গোটৰ মিটিঙত গৈছিল যে আহোঁতে মানে দাদা মাহঁতে মানে চাওমিন দি পঠিয়াইছে সেই বনাম যিটো নিৰামিষকৈ বনাম আৰু দুখীয়া চাওমিন বনাম গৰীবৰ চাওমিন আৰু পিঁয়াজ চিয়াজ একো নোহোৱাকৈ বনাম আৰু বনাই মেলি খাওঁ আৰু খাবলৈ মন গৈছে পঠাইছে যেতিয়া বনাই দিওঁ দুপেকেট পঠাইছে দুপেকেট বনাই দিওঁ বনাই মেলি দাদাক ফোন কৰি দিম দাদা যদি খাই আহি যাব আৰু খাই যাব যিটো মঙলবাৰ বাহিৰত নাখাবও পাৰে আৰু মই চাওক এটা হাতত নেল পলিচ মানে লগালোঁ আৰু তাত লগাব পৰা নাই গাড়ী উঠি গৈছে টোপনিৰ পৰা তাইক খোৱালে মায়ে খোৱালে আৰু মই লাহে লাহে বনাওঁ আৰু এইফালে বইল কৰিলোঁ অলৰেডি এয়া বইল কৰিলোঁ আৰু এইফালে এয়া গাজৰ আৰু বন্ধাকবি কাটিলোঁ আৰু শুকান মানে কেঁচা জলকীয়া অকণমান দিছোঁ আৰু এতিয়া বনাই মেলি বনাই মেলি খাওঁ মাক এইফালে চাহ বনাই দিবলৈ আছে মা মানে গৈছে আৰু পটককৈ আহি গৈছে আৰু মাৰ গা ইমান ভাল নহয় ন সেইকাৰণে মই কৈছোঁ আৰু ইমান দেৰি কৰিব নালাগে যাবা পইচা দিব লগা আছে পইচা দি আহি যাব আৰু আজি মিটিং চিটিং দিব নালাগে আৰু মায়েতো হৈয়ে থাকে পিছত জানি ল'ব আৰু কি লাগে নালাগে যি নহওক বনাই লওঁ কেৰাহীত তেল দিয়া হৈ গৈছে ৰিফাইন অইল দিছোঁ আৰু গাড়ী মানে কেনেকৈ আছিলে মাও নাই সেইফালে দেউতাও লৈ আছিলে কিন্তু দেউতাৰ ওচৰতো নাথাকে আজি তাই সময় মই লৈ আছিলোঁ মা আহিলে মা মানে কৈছোঁ অকণমান খুৱাই দিলে অকণমান খুৱাই দিয়া মায়ে খুৱাই দিলে এতিয়া বনাই লওঁ কণী আছিলে দেই কণী নিদিওঁ কাৰণ মঙলবাৰ দিলে মানে ৰক্ষা নাই আৰু আজি ময়ো খাব পাৰোঁ মই খাওঁ কিন্তু হ'লেও মানে নিদিওঁ ন ঘৰত যিহেতু নিৰামিষ খাই এয়া দি দিছোঁ ডাইৰেক্ট যিহেতু পিঁয়াজ নিদিওঁ দি অকণমান ভাজি কৰোঁ মেৰিনেটটো আমি চবৰ গ্ৰীণ চিলি নাই আমাৰ যিহেতু কৈছিলোঁ নহয় গৰীবৰ চাওমিন সেই আৰু টমাটো কেঁচা আছে সেই দিম আকৌ দি পেলাই আমাৰ খাব মছলা চছলা নিদিওঁ আৰু গাৰ্গীও খাব পাৰিছে যদি খাই পাৰিছে এইবিলাক মানে কেঁচা থাকিলে খাবলৈ ভাল আৰু চুলাই ইমান বইল নকৰোঁ মটৰ আছিলে কিন্তু মটৰ চব দি দিলোঁ যে বন্ধাকবি নহ'লে ভাল লাগে খাবলৈ একেবাৰে
মিক্স যাব জাহা তাহা চাওমিন আৰু দেউতা গৈ আছে চাগে গাড়ী ভাড়া দি আছে তো গাইজ হৈ গৈছে মোৰ মাক চাহ দি থৈ মই চাহ নাখাওঁ এতিয়া যদি কেতিয়াবা খাবলৈ মন যায় খাম আৰু বনাই তেনেকুৱা মাৰ কাৰণে দাদাক ফোন কৰিছে মায়ে দাদা আহিব বুলি কৈছে দাদাৰ কাৰণে অকণমান থৈ দিছোঁ আৰু খাই চাব চাওমিন হৈ যাব আমাৰ কাৰণে মাৰ মোৰ চাহ অকণমান বেছি হ'ল ইয়াৰ পৰাই অকণমান লওঁ আৰু মাকো ৰাতিপুৱা বেছিকৈ চাহ লাগে সন্ধিয়া বেছিকৈ চাহ ভাল নাপায় খাবলৈ অকণমান কমাই লওঁ আৰু খাই মেলি দাদাৰ কাৰণে থৈ দিছোঁ কেৰাহীত থৈ দিছোঁ দাদা আহি মেলি দাদা আহিলে তাৰপিছত দাদাক দিম আৰু এয়া দাদাৰ কাৰণে আৰু এয়া হৈছে মাৰ আৰু এইটো হৈছে পটাপট মাক দি আহোঁ গাৰ্গীৰ ফালে উৎপাত লগাব তাৰে পানী দিবলৈ আছে পানীখিনি মাক আগতে চাহ দি থৈ আহোঁ তাৰপিছত গাৰ্গীৰ কাৰণে পানী দিব লাগিব চেলেক খোৱালেও হৈছে মানে খোৱা হৈছে পানী খোৱাও হৈছে কিন্তু হ'লেও কেতিয়াবা লাগিছে খাবলৈ কেকম গাছ গাখীৰ খোৱালোঁ তাই মানে এই ঠাণ্ডাত আৰু হোৱাইট জোতাযোৰ মানে আজি ধুই দিছিলোঁ দেই আজি যিহেতু বতৰ ডাৱৰীয়া শুকোৱা নাই এই চক্স পিন্ধি যদি পাকাত খোজকাঢ়ে মানে ধৰি ধৰি খোজকাঢ়ে বা এনে খোজকাঢ়িব নোৱাৰে ভৰিৰ পৰা ঠাণ্ডা হৈ যায় একদম বহুত কষ্টে মষ্টে ফিডিং কৰা খোৱালোঁ এতিয়া হৈ আছে আমাৰ মতো আনি খোৱালোঁ দুটা 9:30 হ'বই আৰু যা পাকঘৰত গৈ ৰুটি বনাওঁ অকল ৰুটি বনাম আৰু এই ভাজি চাজি নকৰোঁ বন্ধাকবি ভাজি আছে মানে নিৰামিষ চব্জিও আছে দালি আছে সেইবোৰ হৈ যাওক অকল ৰুটি বনাওঁ তো যাওঁ তাই আকৌ লৰচৰ কৰে যে মাজে মাজে আহি চাব লাগিব আৰু গাৰ দি থাকক সেই গাৰুটো ইয়াতে দি থৈ যাওঁ উঠি দিয়ে যে ওলট পালত মাৰ ন ভয় লাগে যাওঁ আৰু পাকঘৰত বনোৱা মেলা শেষ কৈছিলোঁ যে ৰুটি বনাম ৰুটিয়ে বনাইছোঁ এয়া হৈ দুপৰীয়া বন্ধাকবি এয়া বন্ধাকবি ভাজি তাৰপিছত এয়া মিক্স চব্জি দালি আছে এইবোৰ হৈ যাব গাখীৰ দুবাৰমান উঠিলে তাইক ফিডিং কৰা খোৱালোঁ সেইফালে পায়ো গৰম হৈ আছে দেউতা দাদা আহিলে খাম আৰু খাই মেলি হৈ যাম গৈ থাকি লাভ নাই গাখীৰ বাৰে বাৰে উঠিছে যাওঁ মাহঁতক মাতি লৈ আহোঁ খাই মেলি পটাপট হৈ যায় আৰু দেউতাই আনিছে লাও পানী লাও আহোঁতে এতিয়া যেনে হওক আৰু আজি ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিবা আকৌ লগ পাম তোমালোকৰ সৈতে ৰাতিপুৱা লাগে বাই বাই গুড নাইট